কংগ্ৰেছৰ ডিজিটেল বাহিনী এপ সন্দৰ্ভত ডিফুত জিলা কংগ্ৰেছৰ সংবাদমেল শনিবাৰে দিনৰ পৰা 1 বজাত ডিফুস্থিত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জিলা কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ সভাপতি বিদ্যা সিং ৰংপিয়ে অসম পাইলট প্ৰজেক্ট হিচাপে সদস্য ভৰ্তি আৰু সদস্যসকলৰ সৈতে সততে যোগাযোগ ৰক্ষা কৰিব পৰা ডিজিটেল বাহিনী নামৰ এপ উদ্বোধন হোৱা বুলি সদৰি কৰে। অসম ডিজিটেল এপৰ সফলতা লাভ কৰিলে গোটেই ভাৰতবৰ্ষতে এই এপ কাৰ্যকৰী কৰা হ'ব বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে। অৱশ্যে এই এপ কংগ্ৰেছৰ সাধাৰণ সদস্য ভৰ্তি এপতকৈ অলপ পৃথক হ'ব। স্মাৰ্টফোন আৰু হোৱাটছএপ থকা সকলো লোকে কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ কৰাৰ লগতে কংগ্ৰেছৰ সৈতে পোনপটীয়া যোগাযোগ ৰক্ষা কৰিব পাৰিব বুলি কয় বিদ্যা সিং ৰংপিয়ে। আজিৰ সংবাদমেলত কংগ্ৰেছৰ উপসভাপতি তথা ছচিয়েল মিডিয়াৰ সমন্বয়ক চেমছন ইংটি, জিলা কংগ্ৰেছৰ বিয়েটিয়া বিভাগৰ সমন্বয়ক তথা ডিজিটেল বাহিনীৰ যুটীয়া সমন্বয়ক চেৰিস্মা ৰংপিপি, উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক হেমসিং টিছো আৰু জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পূৰ্ণিমা তেৰণপি উপস্থিত থাকে। আপোনালোকক আমি আজি আমন্ত্ৰণ কৰিছিলোঁ। বিশেষকৈ আমাৰ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এটা নতুন এপ লঞ্চ কৰিছে আৰু এইটো হৈছে কি আমাৰ ডিজিটেল বাহিনী। বিশেষকৈ আপোনালোকে জানে যে বৰ্তমান যুগত আমাৰ আগৰ পৰা মিডিয়াটো আছেই, তাৰ লগতে ছ'চিয়েল মিডিয়া আছে আৰু সেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ মানুহবিলাকৰ লগত আমি যিটো যোগাযোগ ৰাখিবৰ কাৰণে এটা আমি নতুনকৈ আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিম। সচৰাচৰ যিটো আগতে আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিছিলোঁ, এইটো মেম্বাৰশ্বিপ হয়তো এইটোৰ পৰা সম্পূৰ্ণ পৃথক হ'ব। এবাৰ আমি ডিজিটেল বাহিনীৰ জৰিয়তে যিটো এপছ আমি ইতিমধ্যে লঞ্চ কৰিছিলোঁ, অকল আমাৰ সমগ্ৰ অসমতে প্ৰতিটো ডিষ্ট্ৰিক্টত আজি লঞ্চ হৈছে। এই এপৰ জৰিয়তে আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিম। যিসকলৰ হাতত ধৰি লওক স্মাৰ্টফোন আছে, বিশেষকৈ হোৱাটছআপ যিসকলৰ আছে, এই হোৱাটছআপ থকাসকলক লৈ পেলাই আমি এটা মেম্বাৰশ্বিপ ড্ৰাইভ কৰি পেলাই আমি সেই হোৱাটছআপৰ জৰিয়তে আমাৰ যিমান মেম্বাৰ হ'ব এই মেম্বাৰসকলক আচলতে সদায় আমি যোগাযোগ ৰাখিব পৰাকৈ আমি এইটো মেম্বাৰশ্বিপ ড্ৰাইভ কৰিবলৈ আমি আৰম্ভ কৰিম। বিশেষকৈ এই যিটো আজি আমাৰ ডিজিটেল বাহিনী যিটো এপছ লঞ্চ কৰিছে, এই সম্পৰ্কে আপোনাসকলক আমি অৱগত কৰিছোঁ। অকল আমাৰ কংগ্ৰেছ বুলি নহয়, আপোনালোকৰ মাজতো কোনোবাই যদি ছাপ'জ মেম্বাৰশ্বিপ হ'ব বিচাৰে এই আমাৰ যিটো ডিজিটেল বাহিনী, সকলো কৰিব পাৰিব। আৰু মই অথনি ক'লোঁ, এইটো সচৰাচৰ আমি যিটো কংগ্ৰেছ মেম্বাৰশ্বিপ বুলি আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰোঁ, সেইটোৰ লগত এবাৰ সম্পূৰ্ণ পৃথক হ'ব। আৰু সেই ডিজিটেল যিটো আজিকালি যুগতো চব ডিজিটেলত চলি আছে, ছ'চিয়েল মিডিয়াত চলি আছে, মিডিয়াত চলি আছে, এই গোটেইখিনিৰ কথাৰ লগত সম্পৰ্ক ৰাখি পেলাই আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা এটা পাইলট প্ৰজেক্ট হিচাপে গ্ৰহণ কৰিছে এবাৰ। গতিকে এই যিটো প্ৰজেক্টটো বিশেষকৈ ডিজিটেল বাহিনীৰ জৰিয়তে মেম্বাৰশ্বিপ প্ৰজেক্টটো আমাৰ অসমৰ পৰাই আৰম্ভ হ'ব। এই অসমৰ পৰা আৰম্ভ হোৱাৰ পিছত যদি ইয়াত কাৰ্যত সফল হয়, তেতিয়াহ'লে সমগ্ৰ ভাৰতত হয়তো এইটো যিটো প্ৰজেক্টটো তেওঁলোকে লঞ্চ কৰিব। এইখিনি আপোনালোকক জনাবৰ কাৰণে আজি আচলতে আমি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ।